হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ এইচএছ ছেকেণ্ড ইয়াৰৰ হিষ্ট্ৰীৰ 3 নম্বৰ চেপ্টাৰ বন্ধুত্ব জাতি আৰু শ্ৰেণীৰ প্ৰাৰম্ভিক সমাজ খ্ৰীষ্টপূৰ্ব 600 পৰা 600 খ্ৰীষ্টপূৰ্বলৈ কিংশ্বিপ কাষ্ট এণ্ড ক্লাছ আৰ্লি ছ'চাইটিজ। গতিকে ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। প্ৰিভিয়াছ আৰু যিবিলাক কুৱেশ্যন আহিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো চাই 1 নম্বৰ কুৱেশ্যন, পৰিয়াল বা আত্মস্বজনীয়তা বা স্বজনীয়তা কি? তেজৰ সম্পৰ্ক বা বৈবাহিক সম্পৰ্কৰ ভিত্তিত গঢ়ি উঠা একোটা সামাজিক গোটক পৰিয়াল বুলি কোৱা হয়। গতিকে এইখিনি লিখিলে হ'ব। যদি বাকীখিনি লিখা 2 মাৰ্কৰ কাৰণে আহিলে গোটেইখিনি লিখি দিবা। সাধাৰণতে একেলগে থকা বা একেলগে খোৱা বা একেধৰণৰ ধৰ্মীয় ৰীতি নীতি পালন কৰা আত্মীয় স্বজনৰ গোটেই হৈছে আত্মীয়তা। 2 নম্বৰ, মহাভাৰত কোনে লিখিছিল? এইটো মহাভাৰত লিখিছিল মহাভাৰত মহৰ্ষি বেদব্যাসে নামৰ এগৰাকী লিখিছিল ব্যক্তিয়ে লিখিছিল। 1 নম্বৰীয়া কুৱেশ্যন হয় এইটো। গতিকে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। তাৰ পিছৰ কুৱেশ্যন চাই যোৱা, তাৰ পিছৰটোত দিয়া আছে। তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা, মহাভাৰতৰ সমালোচনাত্মক সংস্কাৰ কোনে যুগুত কৰিছিল বা কোনে আৰম্ভ কৰিছিল? 1919 চনত ভাৰতৰ বিখ্যাত সংস্কৃত পণ্ডিত B.S. শুকতাংকৰৰ নেতৃত্বত এটা পণ্ডিত দলে ভাৰতৰ মহাভাৰতৰ সংস্কাৰমূলক সমালোচনাত্মক সংস্কাৰ যুগুত কৰাৰ কাম আৰম্ভ কৰিছিল। জাতি কাক বোলে? জন্মৰ ভিত্তিত নিৰ্ধাৰণ হোৱা সমাজত একোটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰা বংশগত সামাজিক গোটক জাতি বুলি কোৱা হয়। বৰ্ণ ব্যৱস্থাতকৈ জাতিৰ সংখ্যা বহুত বেছি আছিল। বংশ মানে কি? এটা উমৈহতীয়া পূৰ্বপুৰুষৰ পৰা ক্ৰমান্বয়ে জন্ম লাভ কৰি অহা এটা পৰিয়াল বা আত্মীয় স্বজনৰ ধাৰা, গোষ্ঠীৰ ধাৰাকে বংশ বা কুল বুলি কোৱা হয়। অন্তঃবিবাহ আৰু বহিঃবিবাহ বুলিলে কি বুজায় বা কাক বোলে? এইটো 2 মাৰ্কৰ কাৰণে আহিব, চাই যোৱা। অন্তঃবিবাহ নিজৰ সমাজ, জাতি, গোত্ৰ বা একে স্থানত বসবাস কৰা গোটৰ ভিতৰত বিবাহ কাৰ্য সম্পন্ন হয়, ইয়াক অন্তঃবিবাহ বুলি কোৱা হয়। এইটো তাৰপিছত আছে বহিঃবিবাহ কাক বোলে? নিজৰ গোত্ৰ বা গোত্ৰৰ বাহিৰত বিবাহ সম্পন্ন কৰা নিয়মক বহিঃবিবাহ বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে। তাৰপিছত আছে যে গোত্ৰ কি? গোত্ৰৰ 2টা বিধান লিখা বা উল্লেখ কৰা। এইটো 2014 চনত আহিছিল। বৈদিক যুগৰ পৰা প্ৰচলিত এজন বৈদিক ঋষিৰ নামত নামাকৰণ কৰা হৈছিল। একোটা বংশক চিনাক্ত কৰিবলৈ গোত্ৰ বুলি কোৱা হৈছিল। অৰ্থাৎ গোত্ৰ মানে হ'ল বংশ। চিধা লিখিলে গোত্ৰৰ 2টা নিয়ম বা বিধান হ'ল, বিবাহৰ পিছত মহিলাসকলে পিতৃৰ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰিব লাগিছিল বা লাগে। একোটা গোত্ৰৰ সদস্যসকলৰ মাজত বিবাহ কাৰ্য নিষিদ্ধ আছিল, অৰ্থাৎ বহিঃবিবাহ বাধ্যতামূলক আছিল। তাৰ পিছৰ কুৱেশ্যনত আছে, তাৰ পিছৰটোত দিয়া আছে যে বহুপতি বিবাহ আৰু বহুপত্নী বিবাহ বুলিলে কি বুজায়? বহুপতি বিবাহ আৰু বহুপত্নী বিবাহ চাই যোৱা এনচাৰ দিয়া আছে যে বহুপতি বিবাহ এগৰাকী মহিলাই কেইবাগৰাকী একে সময়তে একাধিক পুৰুষ বা একাধিক পতি থকাকে বিবাহ কৰোৱা প্ৰথাক বহুপতি বিবাহ বুলি কোৱা হয়। যেনে দ্ৰৌপদীৰ বিবাহ উদাহৰণ। বহুপত্নী বিবাহ এজন পুৰুষে একে সময়তে একাধিক পত্নী থকা প্ৰথাকে বহুপত্নী বিবাহ বুলি কোৱা হয়। 9 নম্বৰ, নিষাদী কুন্তী আৰু নিষাদী গ্ৰন্থৰ লেখিকা কোন আছিল? কুন্তী আৰু নিষাদী গ্ৰন্থৰ এইটো হ'ল শ্ৰুতিকল্প বা গ্ৰন্থ। ইয়াৰ লেখিকা আছিল মহাশ্বেতা দেৱী। তাৰ পিছত আছে বিবাহ কেই প্ৰকাৰ আৰু কি কি? এইটো আহিব। ধৰ্মশাস্ত্ৰ বা মনুস্মৃতি অনুসৰি বিবাহ 8 প্ৰকাৰ। ইয়াৰ প্ৰথম 4 প্ৰকাৰক উত্তম, বাকী 4 প্ৰকাৰক নিম্নমানৰ বুলি গণ্য কৰা হৈছিল। প্ৰধান প্ৰকাৰসমূহৰ ভিতৰত ব্ৰাহ্ম, দৈৱ, আচাৰ্য, প্ৰজাপত্য, অসুৰ, গন্ধৰ্ব, ৰাক্ষস আৰু পিশাচ বিবাহ। স্ত্ৰীধন বা নাৰীধন কি আছিল? বিবাহৰ সময়ত আন উৎসৱত এগৰাকী নাৰীক উপহাৰ হিচাপে দিয়া ধন সম্পত্তিক অলংকাৰসমূহক স্ত্ৰীধন বুলি কোৱা হৈছিল। এই সম্পত্তিৰ ওপৰত সম্পূৰ্ণৰূপে মহিলাগৰাকীৰ অধিকাৰ আছিল আৰু তেওঁৰ সন্তানসকলে ইয়াৰ উত্তৰাধিকাৰী লাভ কৰিছিল। স্বামীৰ সৈতে অধিকাৰ নাছিল। তাৰ পিছৰটো চোৱা, তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা। তাৰপিছত আছে গান্ধাৰী কোন আছিল? তেওঁ দুৰ্যোধনক কি উপদেশ দিছিল? গান্ধাৰী এইটো 2014 চনত আহিছিল আৰু এই বৰ্ষৰ 2027 বৰ্ষৰ এইচএছ ফাইনেলৰ বাবে বহুত ইম্পৰ্টেণ্ট। গান্ধাৰী আছিল হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী তথা কৌৰৱসকলৰ মাতৃ আছিল। উপদেশ: কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে তেওঁৰ পুত্ৰ দুৰ্যোধনক পাণ্ডৱসকলৰ সৈতে সন্ধি কৰিবলৈ আৰু যুদ্ধ পৰিহাৰ কৰিবলৈ উপদেশ দিছিল, কিয়নো যুদ্ধই কেৱল ধ্বংসহে মাতি আনে। গতিকে মাতৃৰ কথা অমান্য কৰি যুদ্ধক্ষেত্ৰলৈ গৈছিল, ফলত দুৰ্যোধনৰ মৃত্যু হৈছিল এই যুদ্ধত। মাতংগ কোন আছিল? বৌদ্ধ জাতকৰ কাহিনী মতে মাতংগ জাতক অনুসৰি মাতংগ আছিল এজন চণ্ডালৰ পুত্ৰ, যি পৰৱৰ্তী সময়ত নিজৰ সাধনাৰ জোৰত অপাৰ আধ্যাত্মিক শক্তি অৰ্জন কৰি এজন বোধিসত্ত্ব বা ঋষি হিচাপে প্ৰতিষ্ঠিত হৈছিল।
চণ্ডালসকলৰ প্ৰধান কাৰ্যসমূহ কি কি আছিল? মনুস্মৃতি অনুসৰি চণ্ডালসকলক সমাজৰ একেবাৰে নিম্ন স্তৰত ৰখা হৈছিল আৰু তেওঁলোকৰ প্ৰধান কামবোৰ আছিল 1 নম্বৰ গাঁৱৰ বাহিৰত বসবাস কৰা আৰু পেলাই দিয়া পাত্ৰৰ ব্যৱহাৰ কৰা। 2 নম্বৰ মৃতদেহ যাৰ কোনো 3 নম্বৰটো আছে বধ্যভূমিত হত্যাকাৰী বা অপৰাধীক মৃত্যুদণ্ড দিয়াৰ কাৰ্য সম্পাদন কৰা। তাৰপিছত আছে তাৰপিছৰটো চাই যোৱা। তাৰপিছৰ কুৱেশ্যন, তাৰপিছত মহাভাৰতৰ কাহিনী বুৰঞ্জীমূলক বা বুৰঞ্জীবিদসকলে কি কি ভাগত ভগাইছিল চমুকৈ লিখা। এইটো 2016 চনত আহিছিল। এইটো 4 মাৰ্কৰ কাৰণে আহে, 2 মাৰ্কৰ কাৰণে আহে। এইটো ইন্ট্ৰডাকশ্যনটো দি ল'বা। বুৰঞ্জীবিদসকলে মহাভাৰতৰ সমলসমূহক বা কাহিনীক দুটা ভাগত ভাগ কৰিছিল। আখ্যান বা বৰ্ণনামূলক নেৰেটিভ, য'ত কাহিনী চৰিত্ৰ আৰু ঘটনাৱলী বৰ্ণনা কৰা হয় তাকে আখ্যান বা বৰ্ণনামূলক বুলি কোৱা হয়। আৰু উপদেশমূলক ডিডেক্টিক, য'ত সমাজ, ধৰ্ম, আচাৰ ব্যৱহাৰ আৰু নীতি নিয়মৰ শিক্ষা দিয়া হয়, যেনে ভগৱত গীতা ইত্যাদি। তাৰপিছত আছে মহাভাৰতৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? মহাভাৰতৰ যুদ্ধ আনুমানিক খ্ৰীষ্টপূৰ্ব 1000 বা 900 শতিকাত কুৰু বংশৰ দুটা ফৈদ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত হৈছিল হস্তিনাপুৰ সিংহাসনৰ কাৰণে। তাৰপিছত আছে পিতৃপ্ৰধান আৰু মাতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্যসমূহ কি আছিল? আনসাৰ, পিতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্য, এই ব্যৱস্থাত পৰিয়ালৰ মুৰব্বী পুৰুষজন আছিল পিতৃ, আৰু পিতৃৰ মৃত্যুৰ পিছত পুত্ৰই সম্পত্তিৰ সা-সম্পত্তিৰ বা পদবী বংশৰ সম্পূৰ্ণ মৰ্যাদা বা উত্তৰাধিকাৰী হিচাপে লাভ কৰিছিল। তাৰপিছত আছে মাতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্য, এই ব্যৱস্থাত পৰিয়ালৰ বা বংশৰ ধাৰা মাতৃৰ ফালৰ পৰা আৰম্ভ হৈছিল বা মাতৃৰ পৰা চালিত হৈছিল। কিছুমান সমাজত ইয়াক অৰ্থাৎ যেনে সাতবাহন ৰজাসকলৰ নামত মাতৃ নামৰ গুৰুত্ব দিছিল। সাতবাহন ৰজাসকলে মাতৃ নামৰ ওপৰত গুৰুত্ব দিছিল বেছি। তাৰপিছত কুৱেশ্যন আছে মহাভাৰতৰ যুদ্ধ কাৰ কাৰ মাজত আৰু কিয় হৈছিল? মহাভাৰতৰ যুদ্ধ ধৃতৰাষ্ট্ৰৰ পুত্ৰ কৌৰৱসকল আৰু পাণ্ডৱৰ পুত্ৰ পাণ্ডৱসকলৰ মাজত হৈছিল। যুদ্ধৰ কাৰণ ভূমি, সিংহাসন, হস্তিনাপুৰ সিংহাসন আৰু ৰাজকীয় ক্ষমতাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ কেন্দ্ৰক লৈ দুই পক্ষৰ মাজত থকা সংঘাত আৰু পুৰণি শত্ৰুতা এই ধৰ্মযুদ্ধখনৰ ৰূপ লৈছিল, আৰু ইয়াৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছিল দুয়োটা ফৈদৰ মাজত। তাৰপিছত আছে বৰ্ণ বুলিলে কি বুজায়? এইটো ইম্পৰ্টেণ্ট হয়। বৰ্ণ ব্যৱস্থা কাৰ্যকৰী বা কৃতকাৰ্য কৰিবলৈ ব্ৰাহ্মণসকলে গ্ৰহণ কৰা তিনিখন নীতি কি কি আছিল লিখা। এইটো ইম্পৰ্টেণ্ট হয়। এইটো 2015 নে কিমান চনত আহিছিল। ধৰ্মশাস্ত্ৰ অনুসৰি সমাজক গুণ আৰু কৰ্মৰ ভিত্তিত 4টা স্তৰত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ হিচাপে বিভক্ত কৰা প্ৰথাক বৰ্ণ ব্যৱস্থা বুলি কোৱা হৈছিল। ব্ৰাহ্মণসকলে গ্ৰহণ কৰা 3টা নীতি হ'ল বৰ্ণ ব্যৱস্থাক এক ঐশ্বৰিক বিধান, ডিভাইন অৰিজিন বুলি প্ৰচাৰ কৰিছিল, য'ত ঋগ্বেদত পুৰুষ সূক্তৰ উল্লেখ কৰা আছে। তাৰপিছত আছে ৰজাসকলক নিজৰ ৰাজ্যত এই বৰ্ণ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ বাধ্য কৰোৱা হৈছিল বা পালন কৰিব লাগিছিল। তাৰপিছত আছে মানুহক পতিয়ন বা তেওঁলোকৰ সামাজিক স্থিতি বা বৰ্ণ জন্মৰ ভিত্তিতহে নিৰ্ধাৰণ কৰিব লাগে বুলি তেওঁলোকে কৈছিল। আৰু এই 3টা নীতি, এইটো 4 মাৰ্কৰ কাৰণে আহে। 20 নম্বৰ কুৱেশ্যন, চীনা বৌদ্ধ তীৰ্থযাত্ৰীসকলে চণ্ডালসকলৰ বিষয়ে কি কৈছিল? চীনা তীৰ্থযাত্ৰীসকলক ফাহিয়ানে আৰু হিউয়েনচাঙে উল্লেখ কৰিছিল যে চণ্ডালসকলক অস্পৃশ্য জ্ঞান কৰা হৈছিল যেতিয়া তেওঁলোকে চহৰ বা বজাৰলৈ আহিছিল বা নগৰলৈ বা গাঁৱলৈ আহিছিল। তেতিয়া তেওঁলোকৰ হাতত কাঠৰ টুকুৰা এটাৰ শব্দ কৰি আহিব লাগিছিল বা হাত তালি বজাই আহিব লাগিছিল, যাতে আন মানুহে তেওঁলোকক দেখা পোৱাৰ পৰা তেওঁলোকৰ সংস্পৰ্শ হোৱাৰ পৰা বাচি থাকিব পাৰে, আৰু তেওঁলোকে যেতিয়া প্ৰৱেশ কৰে যাতে শব্দ শুনি মানুহে সতৰ্ক ল'ব পাৰে বা নিৰাপত্তা ল'ব পাৰে। এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল মহাভাৰত। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে এনেধৰণৰ ভিডিঅ'বিলাক পাব।